Hello my dear students, আজি এপাহ জবা ফুল আঁকি তোমালোকক দেখুৱাব খুজিছোঁ। প্ৰথমতে আমি কিছুমান কাৰ্ভ লাইন ইউজ কৰি পেলাই এনেকৈ আমি আঁকিছোঁ। তোমালোকে এইটো এটা চাৰ্কলৰ অভেল শ্বেপ দি কৰিব পাৰা, সেইটো এটা ব্যৱস্থা আছে, মই পিছে পৰাই দেখুৱাম বাৰু কেতিয়াবা। আজি ভেৰি চিম্পল তোমালোকক এনেকৈ কৰিব পাৰি দেখুৱাইছোঁ। একচুৱেলি আজি অকণমান আমি কালাৰিঙত ভালকৈ ফ'কাছ দিম। প্ৰথমতে আমি দেখিছা তোমালোকে লাইট পিংকটো আমি ল'লোঁ। মই দেখিছানে যেনেকৈ আমি ষ্ট্ৰ'কছখিনি মাৰিছোঁ, দেট ইজ ভেৰি ইম্পৰ্টেণ্ট। যিটো ৱেভত থাকে সেই ৱেভ মতে ষ্ট্ৰ'কছখিনি মাৰি যাব লাগে। তাৰপাছতে আমি ডাৰ্ক পিংক লৈছোঁ, তাৰপিছতে ভিতৰৰ ফালে ডাৰ্ক, বাহিৰফালে পাতল কৰিছোঁ, আৰু বাহিৰৰ এজ পৰ্চনটোত আকৌ আমি অকণমান ডাৰ্ক কৰিছোঁ, দেখিছা। তাৰপিছত আমি ৰেড কালাৰটো লৈছোঁ। এতিয়া ৰেড কালাৰ লৈ তলফালে মাৰিছোঁ, ঠাৰিডালতো মাৰিছোঁ অলপ। এনেকৈ আমি ছাইডকেইটা আমি সুন্দৰকৈ মাৰি ল'লোঁ। প্ৰথমতে খালি এটা বস্তুৱে মন কৰিবা তোমালোকে কথাটো, যে প্ৰত্যেকটো পেটেলছ, সেইটো একচুৱেলি ফুলৰ পাপৰি বুলি কয়, সেই পাপৰিৰ অংশবিলাকত আমি যেতিয়া কালাৰ কৰোঁ, সি যিটো ধৰণ, যিটো ভাজত থাকে, সেই ভাজত আমি কালাৰখিনি কৰিবলৈ চাব লাগে। তেতিয়া বস্তুটো মানে ৰিয়েলিষ্টিক ফৰ্মটো তেতিয়াহে ওলাই পৰে। আমি ক্ৰমান্বয়ে তেনেকৈ ডাৰ্কৰ পৰা লাইট কালাৰবিলাক ইউজ কৰি গৈছোঁ। ঠিক তেনেকৈ ওপৰৰ অংশটোত আমি আৰু কৰিবলগীয়া আছে। পাতবিলাক কৰোঁতে আগতেও কৈছোঁ তোমালোকক, প্ৰথমতে সদায় তোমালোকে লাইট কালাৰবিলাক মাৰি ল'বা বেছত। পাতবিলাক কৰোঁতে বিভিন্ন কিছুমান টেকনিক্স থাকে, তুমি ইয়াত যেনেকৈ দেখুৱাইছোঁ তোমালোকে কৰি যাব পাৰা। লাইট এণ্ড শ্বেডবিলাক ধুনীয়াকৈ ওলাই পৰে। বিভিন্ন বস্তু কৰাৰ কাৰণে বিভিন্ন টেকনিক্সবিলাক বেলেগ বেলেগ ধৰণে থাকে। তেনেকৈ মই প্ৰথমতে ডাৰ্ক দি পেলাই আগতে এটা আউটলাইনটো মাৰি লৈছোঁ। তাৰপিছত আৰু অলপ ব্ৰাইট দেখাবৰ কাৰণে য়েল'টো ইউজ কৰিব পাৰা। এতিয়া আমি আকৌ পেটেলছলৈ ঘূৰি আহিলোঁ। ইয়াতো ঠিক তেনেকৈ আমি পেটেলছখিনিতো কালাৰখিনি কৰিছোঁ আকৌ। তাৰপিছতে আমি ইয়াত আৰু অকণমান ডাৰ্ক ফৰ্মত কৰিম। তাৰপিছতে এই ফুলৰ মাজৰ যিডাল অংশ দেখিছা তোমালোকে, ৰেণু বুলি কয় এইডোখৰ, তো তাত আমি অৰেঞ্জ আৰু য়েল' মিক্সিঙত কালাৰটো কৰিলোঁ। তাৰপিছতে ভিতৰৰ অংশ ছাঁ পৰি থাকে, সেইকাৰণে সেই বস্তুটো আমি দেখুৱাবৰ কাৰণে, যে গাঁত হৈ থকা অংশডোখৰ দেখুৱাবৰ কাৰণে আমি ক'লা ৰঙৰ ব্যৱহাৰটো কৰিছোঁ। মন কৰিছা তোমালোকে। তেনেকৈ মই ইয়াতে ড'মছৰ প্লাষ্টিক ক্ৰেয়নছ ইউজ কৰিছোঁ, তো সেইটোত ৰিজাল্ট ভাল হয় মোটামুটি। সেইটো কাৰণে তোমালোকেও পাৰিলে সেই কালাৰটো ইউজ কৰিবা, তাত ৰিজাল্টটো ভাল হয়। অইল পেষ্টেলো মই কৰি দেখুৱাম তোমালোকক। অইল পেষ্টেলত আৰু ৰিয়েলিষ্টিক ফৰ্মত আহে বস্তুবিলাক, দেখিবলৈ আৰু সুন্দৰ হয়। তাৰপিছত আমি আকৌ ৰেড কালাৰটো মাৰিছোঁ। তোমালোকে ৰেড পিংক আৰু অকণ মিক্স কৰি ভিতৰৰ অংশটোত আকৌ মাৰিব পাৰা, তাৰমানে য'ত য'ত এক্সট্ৰা ছাঁবিলাক পৰে, তাৰমানে য'ত ছাঁ পৰে আমি ক'লা ৰংটো পাতলকৈ মাৰি তাত সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত আমি আকাশত ৰংটো এনেকৈ দিছোঁ পাতলকৈ। তোমালোকে আমাৰ ভিডিঅ'সমূহ এনেকৈ ধৰণে পাই থাকিবৰ কাৰণে মোক ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা দেই।